এই হালিগুছি হৰিণা পথাৰ আছে যি তাত আপোনাৰ হাল বাবা গৈছে। হাল বাবা গ'লে তাতে দিনটোৱে হাল বছি আপোনাৰ গধূলি 6:30মান বজাত আমাৰ চকুত বজাৰ কৰিছে। তাৰপৰা বজাৰ কৰিছে, বজাৰ কৰি আকৌ যেতিয়া আপোনাৰ ঘৰত যাব, ঘৰত যোৱাৰ অৱস্থাত আপোনাৰ যেতিয়া মাথাৰেদি গাড়ীখন ঘূৰে আমাৰ অলপ ভিতৰে আনিব লাগে, ঘৰটো আমাৰ অলপ ভিতৰে। তেতিয়া মানে আপোনাৰ গাড়ীখন ঘূৰে দিয়াৰ লগে লগে গাড়ীখন পাল্টি হৈ গ'ল। তেতিয়া আপোনাৰ খালোঁ তো চাইজুৰ ৰহমান অৱস্থা মানে নায়েই, এতিয়া মাৰা গৈছে। দিনটো গাড়ী চলাইছে আপোনাৰ হালিগুছি পথাৰত গাড়ী চলাই কিনে আপোনাৰ ঘৰত যাব। ঘৰত যোৱাৰ অৱস্থাত আপোনাৰ আমাৰ চকুত বজাৰ কৰিলাম, বজাৰ কৰি কিনে যেতিয়া ঘৰত যাব সেই টাইমতে গাড়ীখন নামাই দিয়াতে মানে গাড়ীখন পাল্টি হৈ গৈছে। এই হালিগুছি হৰিণা পথাৰ আছে যি তাত আপোনাৰ হাল বাবা গৈছে। হাল বাবা গ'লে তাতে দিনটোৱে হাল বছি আপোনাৰ গধূলি 6:30মান বজাত আমাৰ চকুত বজাৰ কৰিছে। তাৰপৰা বজাৰ কৰিছে, বজাৰ কৰি আকৌ যেতিয়া আপোনাৰ ঘৰত যাব, ঘৰত যোৱাৰ অৱস্থাত আপোনাৰ যেতিয়া মাথাৰেদি গাড়ীখন ঘূৰে আমাৰ অলপ ভিতৰে আনিব লাগে, ঘৰটো আমাৰ অলপ ভিতৰে। তেতিয়া মানে আপোনাৰ গাড়ীখন ঘূৰে দিয়াৰ লগে লগে গাড়ীখন পাল্টি হৈ গ'ল। তেতিয়া আপোনাৰ খালোঁ তো চাইজুৰ ৰহমান অৱস্থা মানে নায়েই, এতিয়া মাৰা গৈছে। দিনটো গাড়ী চলাইছে আপোনাৰ হালিগুছি পথাৰত গাড়ী চলাই কিনে আপোনাৰ ঘৰত যাব। ঘৰত যোৱাৰ অৱস্থাত আপোনাৰ আমাৰ চকুত বজাৰ কৰিলাম, বজাৰ কৰি কিনে যেতিয়া ঘৰত যাব সেই টাইমতে গাড়ীখন নামাই দিয়াতে মানে গাড়ীখন পাল্টি হৈ গৈছে। এই হালিগুছি হৰিণা পথাৰ আছে যি তাত আপোনাৰ হাল বাবা গৈছে। হাল বাবা গ'লে তাতে দিনটোৱে হাল বছি আপোনাৰ গধূলি 6:30মান বজাত আমাৰ চকুত বজাৰ কৰিছে। তাৰপৰা বজাৰ কৰিছে, বজাৰ কৰি আকৌ যেতিয়া আপোনাৰ ঘৰত যাব, ঘৰত যোৱাৰ অৱস্থাত আপোনাৰ যেতিয়া মাথাৰেদি গাড়ীখন ঘূৰে আমাৰ অলপ ভিতৰে আনিব লাগে, ঘৰটো আমাৰ অলপ ভিতৰে। তেতিয়া মানে আপোনাৰ গাড়ীখন ঘূৰে দিয়াৰ লগে লগে গাড়ীখন পাল্টি হৈ গ'ল। তেতিয়া আপোনাৰ খালোঁ তো চাইজুৰ ৰহমান অৱস্থা মানে নায়েই, এতিয়া মাৰা গৈছে। দিনটো গাড়ী চলাইছে আপোনাৰ হালিগুছি পথাৰত গাড়ী চলাই কিনে আপোনাৰ ঘৰত যাব। ঘৰত যোৱাৰ অৱস্থাত আপোনাৰ আমাৰ চকুত বজাৰ কৰিলাম, বজাৰ কৰি কিনে যেতিয়া ঘৰত যাব সেই টাইমতে গাড়ীখন নামাই দিয়াতে মানে গাড়ীখন পাল্টি হৈ গৈছে। এই হালিগুছি হৰিণা পথাৰ আছে যি তাত আপোনাৰ হাল বাবা গৈছে। হাল বাবা গ'লে তাতে দিনটোৱে হাল বছি আপোনাৰ গধূলি 6:30মান বজাত আমাৰ চকুত বজাৰ কৰিছে। তাৰপৰা বজাৰ কৰিছে, বজাৰ কৰি আকৌ যেতিয়া আপোনাৰ ঘৰত যাব, ঘৰত যোৱাৰ অৱস্থাত আপোনাৰ যেতিয়া মাথাৰেদি গাড়ীখন ঘূৰে আমাৰ অলপ ভিতৰে আনিব লাগে, ঘৰটো আমাৰ অলপ ভিতৰে। তেতিয়া মানে আপোনাৰ গাড়ীখন ঘূৰে দিয়াৰ লগে লগে গাড়ীখন পাল্টি হৈ গ'ল। তেতিয়া আপোনাৰ খালোঁ তো চাইজুৰ ৰহমান অৱস্থা মানে নায়েই, এতিয়া মাৰা গৈছে। দিনটো গাড়ী চলাইছে আপোনাৰ হালিগুছি পথাৰত গাড়ী চলাই কিনে আপোনাৰ ঘৰত যাব। ঘৰত যোৱাৰ অৱস্থাত আপোনাৰ আমাৰ চকুত বজাৰ কৰিলাম, বজাৰ কৰি কিনে যেতিয়া ঘৰত যাব সেই টাইমতে গাড়ীখন নামাই দিয়াতে মানে গাড়ীখন পাল্টি হৈ গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।